নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আৰু গুৱাহাটী হাইকোৰ্টৰ যিটো জুডিচিয়েল এছিষ্টেণ্টৰ পোষ্ট হয় পোষ্টটো এডমিট কাৰ্ডসমূহ এতিয়া উলিয়াব দিছে তথা আপোনালোকৰ এক্সাম হ'ব তো তাৰ কাৰণে যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ ঠাইত আপোনালোকৰ ৰোল নাম্বাৰবিলাক বহুৱাবলৈ দিছে আৰু বহুত কেণ্ডিডেটে কমেণ্ট কৰি আছে যে তেওঁলোকে ৰোল নাম্বাৰবিলাক পোৱা নাই যিটো তেওঁলোকৰ হাতৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তো আপোনালোকে ৰোল নাম্বাৰবিলাক কেনেদৰে চাব পাৰিব অফিচিয়েল ৱেবছাইটত মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ভালদৰে বুজাই দিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তো যিকোনো ইনফৰমেশ্যন আপোনালোকে লগালগ পাই থাকিব এটো হৈছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইট হয় তো আপোনালোকে ৰিকুইটমেন্ট সেশনত আহিব লাগিব ইয়াত এটো দেখা পাইছে ৰিকুইটমেন্ট তাৰে প্ৰথমটো হৈছে আপোনালোকৰ ডাউনলোড এডমিট জুডিচিয়েল এছিষ্টেণ্টৰ পোষ্টৰ হয় তো ইয়াত আপোনালোকে এডমিট কাৰ্ডসমূহ এটো ডাউনলোড কৰিব লাগিব আৰু তো যোনসকলৰ যিটো সমস্যা হৈ আছে তেওঁলোকে ৰোল নাম্বাৰটো বিচাৰি পোৱা নাই তেওঁলোকে স্লাইড তললৈ আহিব লাগিব অলপ তললৈ আহি 8 নম্বৰত আপোনালোকে দেখা পাব ইয়াৰে এটো 8 নম্বৰতে আছে নটিফিকেশন ডেট 8/3/2019 অৰ্থাৎ 8 মাৰ্চত আহিছিলে তো আপোনালোকে তাত দেখা পাইছে জুডিচিয়েল এছিষ্টেণ্টৰ যিখিনি লিষ্ট হয় কেণ্ডিডেটৰ লিষ্টখিনি ইয়াতে পাব লিষ্ট অফ কেণ্ডিডেট পিডিএফ ফাইল তো আপোনালোকে 8 নম্বৰৰ এই পিডিএফ ফাইলৰ লিষ্টত ক্লিক কৰি দিব ইয়া যেতিয়া আপোনালোকে ক্লিক কৰিব এনেকুৱা ধৰণে আহি যাব এবিলাক আপোনালোকে বিচাৰি নাথাকিলেও হ'ব মই আপোনালোকক ভিডিও ডেসক্ৰিপচনত ইয়াৰে লিংকটো দি দিম তো আপোনালোকে ক্লিক কৰি পিনি এই চাৰ্টখনত আহি যাব পাৰিব আহি পিনি ধৰি লওক আপোনালোকৰ নামটো এ লগা প্ৰথমত বা আপোনালোকৰ নাম ধৰি লওক পি লগা বা জে লগা জে নহক ধৰি লওক আপোনালোকৰ নামটো পি লগা তেতিয়া হলে আপোনালোকে পি জিটো দেখিছে এটো জিটো পি দেখিছে আপোনালোকে তাত টিপি দিব যাৰ জি হয় প্ৰথম আখৰটো তাত তেনেদৰে টিপি দিব তো মই পি টিপি দিয়াৰ লগে লগে ইয়াত পি নামৰ সকলোখিনি আহি গৈছে দেখা পাইছে আপোনালোকৰ এপ্লিকেট নাম আহিছে ফাদাৰ নেম আহিছে ইয়াত আপোনালোকৰ নিজৰ নাম আহিব সাইডত আপোনাৰ দেউতাৰ নাম আহিব তাৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইয়াত আহিব আৰু ৰোল নাম্বাৰ ইয়াত যিটো দেখা পাইছে আপোনালোকে তো আপোনালোকে সেই ৰোল নাম্বাৰটো কালেক্ট কৰি ল'ব ঠিক আছে আপোনালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো হেৰাই গ'লেও টেনচন নাই তো আপোনালোকৰ যদি নিজৰ নামটো ইয়াত ওলাই আৰু ফাদাৰ নাম ওলাব ইয়াত ৰোল নাম্বাৰ ওলাব ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাব তো আপোনালোকে ইয়াত যিটো 5টা অংকৰ ৰোল নাম্বাৰ দেখিছে তো আপোনালোকে ৰোল নাম্বাৰটো কালেক্ট কৰি ল'ব আৰু ৰোল নাম্বাৰটো কালেক্ট কৰি আপোনালোকে কি কৰিব মই দেখাই দিছো বেক হৈ গুচি যাব তো আপোনালোকে বেক হৈ আহি পিনে আকৌ ইয়াত যিটো প্ৰথমতে আছে ডাউনলোড বুলি এই ডাউনলোডটোত ক্লিক কৰি দিব আৰু ডাউনলোডত যেতিয়া ক্লিক কৰিব এনেকৈ আহিব আকৌ ইয়াত আপোনালোকে এসএস ক্যান্ডিডেট হোম ইয়াত ক্লিক কৰি দিব এবেলা মই আপোনালোকক ডাইৰেক্ট লিংক দি দিম আপোনালোকে চাই নাথাকিলে বটো ইয়াত আপোনালোকে যিটো 5টা অংকৰ মানে 5টা সংখ্যাৰ যিটো ৰোল নাম্বাৰ তাত কালেক্ট কৰিলে সেই ৰোল নাম্বাৰটো ইয়াত বহাই দিব লগত ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব পাছৱৰ্ডটো তাৰ পিছত ইয়াত আপোনালোকৰ ক্যাপচাৰ যিটো ইয়াত কোড দেখিছে ধৰিবলৈ বহুত অলপ জটিল হয় ইয়াত বহাই পিনি আপোনালোকে সাৰ্চ ক্যান্ডিডেট মাৰি পিনি যিটো এডমিট কাৰ্ড হয় আপোনালোকে এডমিট কাৰ্ডটো দেখা পাব তো তাৰ পিছত আপোনালোকৰ নিজৰ এডমিট কাৰ্ডসমূহ দেখা পাব আৰু এডমিট কাৰ্ডসমূহ আপোনালোকে ৰাইট সাইডে গৈ পিনি পিডিএফ ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডসমূহ ঠিক আছে তো ভিডিওটো ইমানখিনি বহুত ক্যান্ডিডেটে সুধি আছিল মোৰ ভিডিওৰ তলত কমেন্ট কৰি তো হেতু কাৰণে মই ভিডিওটো বনাই আপোনালোকক জনাই দিলো তো আপোনালোকে যিমান পাৰে ফ্ৰেণ্ডসকলক ভিডিওটো শ্বেয়াৰ কৰি দিব তো এতিয়ালৈ ইমানেই ধন্যবাদ